চুঙা চাই খোপা চীনৰ সৈতে মিতিৰালি কৰি চৰম বিপদত পৰিল বাংলাদেশ। বাংলাদেশক ব্যৱসায়িক ক্ষেত্ৰত মুখ্যম আঘাত হানিলে এবাৰ ভাৰত চৰকাৰে। এতিয়াৰে পৰা ভাৰতৰ মাজেৰে বাংলাদেশে কৰিব নোৱাৰিব ৰপ্তানি বাণিজ্য। তাৰ কাৰণ অৱশ্যে বাংলাদেশ নিজেই। ইউনুছৰ সপোনত মোদীৰ কুঠাৰঘাত, ভাৰতৰে নচলিব বাংলাদেশৰ ব্যৱসায়। ক্ৰমাৎ অধিক অৱনতি হৈছে বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক। মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ভাৰত বিৰোধী স্থিতিয়ে এতিয়া বুমেৰাং হৈ থিয় দিছে দেশখনৰ বাবে। চীনৰ সৈতে হাত মিলাই বিপদত বাংলাদেশ, চিকেন নেকত চকু দিয়া ইউনুছক জৰিমনা। এতিয়াৰে পৰা বাংলাদেশৰ ৰপ্তানি পথ বন্ধ কৰিলে ভাৰতে। দীৰ্ঘদিনৰে পৰা বাংলাদেশে ৰপ্তানিকৃত সামগ্ৰী বিভিন্ন দেশলৈ প্ৰেৰণৰ বাবে ভাৰতৰ মাজেৰে পৰিবহণৰ সুবিধা কৰি দিয়া হৈছিল। কিন্তু ইউনুছৰ চীন প্ৰীতিৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে বাংলাদেশক প্ৰদান কৰি অহা পণ্য পৰিবহণৰ সুবিধা বাতিল কৰে। ভাৰতে আছিল বাংলাদেশৰ ব্যৱসায়িক ক্ষেত্ৰত স্থল পৰিবহণৰ একমাত্ৰ আৰু নিৰ্ভৰযোগ্য স্থান। এতিয়াৰ পৰা বাংলাদেশে শিলিগুৰি কৰিডৰ হৈ ভূটান, নেপাললৈ প্ৰেৰণ কৰিব নোৱাৰিব সামগ্ৰী। দিল্লী আন্তৰ্জাতিক বিমানবন্দৰেও সামগ্ৰী প্ৰেৰণত নিষেধাজ্ঞা। প্ৰধানত অলংকাৰ, জোতা, চেণ্ডেল, সাজপাৰ, বস্ত্ৰ, ৰত্ন আদি ৰপ্তানিৰ ক্ষেত্ৰত বাংলাদেশ আছিল ভাৰতৰ প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰ। গতিকে কেন্দ্ৰৰ এনে সিদ্ধান্তই ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰত মুকলি কৰিলে সম্ভাৱনীয়তাৰ আন এখন দুৱাৰ। মাৰ্চৰ অন্তিমটো সপ্তাহত চীন ভ্ৰমণ কৰি উত্তৰ পূব সন্দৰ্ভত মহম্মদ ইউনুছে কৰা বিতৰ্কিত মন্তব্যৰ পাছতে কঠোৰ হৈ পৰিছিল ভাৰত চৰকাৰ, যাৰ প্ৰতিফলন দেখিবলৈ পোৱা গ'ল কেন্দ্ৰৰ শেহতীয়া সিদ্ধান্তত। বাংলাদেশক নাকি লগাই ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ জনাই এক্সযোগে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। ইউনুছৰ সপোনত মোদীৰ কুঠাৰঘাত, ভাৰতৰে নচলিব বাংলাদেশৰ ব্যৱসায়। ক্ৰমাৎ অধিক অৱনতি হৈছে বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক। মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ভাৰত বিৰোধী স্থিতিয়ে এতিয়া বুমেৰাং হৈ থিয় দিছে দেশখনৰ বাবে। চীনৰ সৈতে হাত মিলাই বিপদত বাংলাদেশ, চিকেন নেকত চকু দিয়া ইউনুছক জৰিমনা। এতিয়াৰে পৰা বাংলাদেশৰ ৰপ্তানি পথ বন্ধ কৰিলে ভাৰতে। দীৰ্ঘদিনৰে পৰা বাংলাদেশে ৰপ্তানিকৃত সামগ্ৰী বিভিন্ন দেশলৈ প্ৰেৰণৰ বাবে ভাৰতৰ মাজেৰে পৰিবহণৰ সুবিধা কৰি দিয়া হৈছিল। কিন্তু ইউনুছৰ চীন প্ৰীতিৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে বাংলাদেশক প্ৰদান কৰি অহা পণ্য পৰিবহণৰ সুবিধা বাতিল কৰে। ভাৰতে আছিল বাংলাদেশৰ ব্যৱসায়িক ক্ষেত্ৰত স্থল পৰিবহণৰ একমাত্ৰ আৰু নিৰ্ভৰযোগ্য স্থান। এতিয়াৰ পৰা বাংলাদেশে শিলিগুৰি কৰিডৰ হৈ ভূটান, নেপাললৈ প্ৰেৰণ কৰিব নোৱাৰিব সামগ্ৰী। দিল্লী আন্তৰ্জাতিক বিমানবন্দৰেও সামগ্ৰী প্ৰেৰণত নিষেধাজ্ঞা। প্ৰধানত অলংকাৰ, জোতা, চেণ্ডেল, সাজপাৰ, বস্ত্ৰ, ৰত্ন আদি ৰপ্তানিৰ ক্ষেত্ৰত বাংলাদেশ আছিল ভাৰতৰ প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰ। গতিকে কেন্দ্ৰৰ এনে সিদ্ধান্তই ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰত মুকলি কৰিলে সম্ভাৱনীয়তাৰ আন এখন দুৱাৰ। মাৰ্চৰ অন্তিমটো সপ্তাহত চীন ভ্ৰমণ কৰি উত্তৰ পূব সন্দৰ্ভত মহম্মদ ইউনুছে কৰা বিতৰ্কিত মন্তব্যৰ পাছতে কঠোৰ হৈ পৰিছিল ভাৰত চৰকাৰ, যাৰ প্ৰতিফলন দেখিবলৈ পোৱা গ'ল কেন্দ্ৰৰ শেহতীয়া সিদ্ধান্তত। বাংলাদেশক নাকি লগাই ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ জনাই এক্সযোগে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ।